লগৰ এটাই মোক এই ৰেচিপিটো শ্বেয়াৰ কৰিলে য'ত মনজিত দাই গাহৰি আৰু মাহৰ দালি বনালে কৃষ্ণাংগী বাৰ কাৰণে। এইটো ৰেচিপি পিছে মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই আছোঁ আৰু প্ৰথমতে ভালদৰে মাহৰ দালিকেইটা ধুই কিনে 15 মিনিটমানৰ কাৰণে তিয়াই থৈ দিছোঁ। প্ৰথমতে কুকাৰটোত মাহৰ দালিকেইটা দি কিনে অলপ নিমখ দি বহাই দিব লাগিব যেতিয়ালৈকে মাহৰ দালিটো 80% কুক নহয়। 4-5টা হুইচেল কাফি হয়। মই ইয়াতে ফ্ৰেছ পৰ্ক লৈ আছোঁ আৰু বইল কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে বইল কৰি ল'ব পাৰে। নিমখৰ আন্দাজটো নাপাওঁ সেইকাৰণে মায়ে দি দিলে। নিমখ পানীৰ আইডিয়া অলপ কম আছে মোৰ, মায়ে হেল্প কৰি দিলে আৰু এতিয়া কুকাৰটো বহাই দিলোঁ। যেতিয়ালৈকে মাটিমাহৰ দালিটো সিজি থাকে মই পৰ্কটো বনাবলৈকে ৰেডি কৰি ল'লোঁ। এটা শুকান কেৰাহীত ফেট পিচেছ কেইটা দিব লাগিব। মোৰ তাত একচুৱেলি ফেট পিচেছ নাই। মাটিমাহৰ লগততো খাব মন আছিলে কিন্তু এটা যিটো চিম্পল পৰ্কৰ ৰেচিপি আছিলে মই সেইটোও ট্ৰাই কৰিব মন আছিলে, সেইকাৰণে ফেট পিচেছ মোৰ তাত কম হৈ গ'ল। ৰেচিপিটো বহুতেই বেছি চিম্পল হয়, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আই বাটনতো দি দিছোঁ। গাহৰি বনালে এক্সট্ৰা তেল এড কৰিবলৈকে ভাল নালাগে কিন্তু আজি উপায় নাই কাৰণে অকণমান মিঠাতেল দি দিলোঁ আৰু তাতে আদা নহৰু আৰু জলকীয়া খুন্দি লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু অকণমান বিলাহী কাটি লৈছোঁ। পিঁয়াজটো অকণমান ট্ৰান্সপাৰেণ্ট হোৱাৰ লগে লগে কাটি থোৱা বিলাহীখিনি দি দিলোঁ আৰু ভালদৰে লাৰি দিছোঁ যেতিয়ালৈকে অকণমান ফ্ৰাই হৈ নাযায়। শুকান জলকীয়া দি দিলোঁ, আপোনালোকে তেলতে দিব পাৰে। মোৰ অকণমান তেল কম হৈছে কিন্তু ডেটছ ফাইন। আৰু এইফালে মাটিমাহৰ দালিটো ৰেডি হৈ গ'ল। ধুই থৈ দিয়া পৰ্ক পিচেছ কেইটা দি দিলোঁ। মোৰ মাংসখিনিত ফেট পিচেছ কম আছিলে বাট আপোনালোকে যেতিয়া বনাই অকণমান তেলটো এৰালৈকে ভাজি ল'ব। মোৰ কাঠ মাংস বেছি আছিলে আজি। এনিৱেজ এইটো ভালদৰে ভাজি ল'ব যেতিয়ালৈকে আপোনাৰ চোলটো ছেটিছফাই হৈ নাযায়। আৰু ইয়াতে আলু 2 পিচ দি দিলোঁ। মই অকণমান ভয় খাই আছিলোঁ কি মাংসটো সিজিবনে নাই কিন্তু দেউতাই ক'লে কি যেতিয়া খাৰ দি দিওঁ বস্তুটো নিজে নিজে সিজি যায়, সেইকাৰণে অলপ ঘৰতে বনোৱা খাৰ আছিলে দি কিনে ভালদৰে ভাজি ল'লোঁ। আপোনালোকে এইটো বস্তু মন কৰিব নিমখ দিওঁতে কি মাটিমাহৰ দালিটো নিমখ আছে আৰু খাৰ যিহেতু দিয়ে আছোঁ নিমখ অকণমান কমকৈ দিছোঁ আৰু এইখিনি ভালদৰে সিজিবলৈকে দিলোঁ। অলপ ভাজা হোৱাৰ পিছত যিখিনি মাটিমাহৰ দালি আছিলে বইল কৰা সেইখিনি দি দিলোঁ। আপোনালোকে কোৱান্টিটিটো নিজৰ মতেৰে কৰি ল'ব পাৰে, কম বেছি। পানী মই একদম লাষ্টত এড কৰিম। পাঁচ 6 মিনিট একদম কম জুইত সিজাই দিলোঁ আৰু তাৰপাছত যেতিয়া অলপ বস্তুটো লাগিব ধৰিছে পানী দি কিনে 2-3টা উতলা নাই আমাৰ পৰ্ক উইথ মাটিমাহ ৰেডি হৈ গ'ল। মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰি আছিলোঁ, পিছে মোৰ বেয়া লগা নাই খাই কিনে। ৰেচিপিটো ট্ৰাই কৰিব আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নেক্সট ৰেচিপি মই কি ট্ৰাই কৰোঁ জনাব কমেণ্ট ছেকশ্যনত। অ'কে বাই।